নমস্কাৰ, কুমুক চুদুম। মই ব্লাউজ কাটিলোঁ, এতিয়া চিলাম বুলি ভাবিছোঁ। এয়া মই ব্লাউজ কাটি মোৰ ৰুমৰ অৱস্থা কেনেকুৱা হৈ গৈছে চাওকচোন। এয়া কাপোৰ কাটি টুকুৰা টুকুৰি হৈ আছে আৰু ব্লাউজকেইটা কাটি লৈ পিঠি পাৰ্লাৰটো আছে। এয়া পোৱালি খুৱাই ৰাখি দিছোঁ। সৰু সৰুকৈ টুকুৰা টুকুৰি কৰি ল'ব লাগিব। টুকুৰা টুকুৰি কৰাৰ পাছত আকৌ ধুনীয়াকৈ কাটি চিলনি আৰু সেই তলৰ অস্ত্ৰৰ কাপোৰবোৰ ধুনীয়াকৈ দুইটা মিলাই কাটিব লাগিব। মাইকী মানুহৰ কিনো আৰু দিনত ইটো সিটো কৰি এনেই থকাতকৈ বুলি তাঁতখন বোৱা হয় আৰু কাপোৰটো চিলাওঁ। এয়া পিঠিখন আছে, পিঠি পালৰখন চিলাই আছোঁ। অকল হাতখন চিলাবলৈ আছে, চব হ'লে অলমষ্ট। এয়া হাতখনো ধুনীয়াকৈ চিলাই ৰাখিছোঁ। হেনা কালাৰ কাপোৰযোৰ দিলোঁৱেই। 36ৰ ব্লাউজ হয়। হাত চিলাই মাৰিলে হৈ যাব। তুমি গা ধুলানে? গা ধুলা নাই? অঁ, কোনে পিন্ধাই দিলে কাপোৰ কানি? ধুনীয়া লাগিছিলে। নমস্কাৰ বন্ধু বান্ধৱীসকল। ৰাতিপুৱা অলপ সোনকালে উঠিলোঁ। তাঁতখন আজি হ'ল সোমবাৰ, কালিকৈ মঙলবাৰ। আমাৰ জোনাইৰ পৰা মাহঁতে আহিব, ভিনদেউ এজনৰ দহা আছে, সেইকাৰণে স্পীডত কৰি আছোঁ। ইয়াতে চাহ পানী খালোঁ তাঁতৰ শালতে। এয়া ফুলবোৰ পুৰা স্পীডত কৰি আছোঁ। এইখন কাটি কালি পঠিয়াব লাগে যে। এয়া পোৱালিও শুই উঠিলে, এতিয়া আহিছে পানী চানী লৈ মুখ চুখ ধুৱাই নাই, ফুলা ফুলা হয়। মই কালি ব'ব নাপালোঁ যে, সেইকাৰণে অকণমান অহাকালিকৈ দি পঠাব লাগিব। কৰি দিছোঁ, লাজ কৰিছে পোৱালীয়ে। ফুৰি দেখিছে, মুখখন মোহাৰি লোৱা। এতিয়া মুখখন ধুই লোৱা অকণমান। পোৱালিক খুৱাই বুৱাই স্কুলত থ'ব গ'লোঁ। বাইদেউজনী ফটো মাৰিব দিছিলে, এই চান্সতে ফটো মাৰি ভিডিঅ' কৰিলোঁ। আৰু তাৰপৰা আহি 12টামান বজাত বগৰী দুটামান ছিঙি খালোঁ। এয়া শেষ হ'ল মোৰ গায়েঠা, কালিলৈ দি পঠাব পাৰিম।